নানা কষ্ট করিয়া যায়, নানা কষ্ট করিয়া যায়। মহারাজ কেন দেখি রোদার মনত পৰমশ্ৰদ্ধাৰ নাম ধৰি সুধিবৃন্দ তাহানিৰ দিনত যেতিয়া ছোৱালীক বিয়া দিবলৈ হয়, বিয়াৰ আগত সেই তাহানিৰ দিনত ছোৱালীজনী আৰু ল'ৰাৰ মাজত বিয়াৰ আগতে দেখা দেখি হোৱা নাছিল। পিতৃ মাতৃয়ে যিজন ল'ৰাৰ লগত বিয়া দিম বুলি কথা হয়, পিতৃ মাতৃৰ কথা মতে ছোৱালীজনীয়ে হ'ব না
হ'ব পিতা সন্মতি হয় এতিয়া চাওকচোন ৰাইজ এই হ'ব কথা নৰ্মদাই জানিব পাৰে মোক দে বুজি পাই কি নাপায় পাবনে নানা সপোন ৰচি পাই গৈছো এই কথাটো মই মোৰ সখীক ক'বই লাগিব সখী শুনাচোন এই জহিলা পাতি আনি তাৰ মানে কথা মই বুজি পাই গৈছো ঠিক আছে সখী মই গলো আৰু আহিম মনে মনে ভাবে ইমান সুন্দৰ যুৱক আগতে মই কৈতো দেখা নাই যদিহে মই
এওঁক স্বামীৰূপে গ্ৰহণ কৰিব পাৰোঁ, তেনেহ'লে দেখোন এই সম্পত্তিৰ অধিকাৰী ময়েই হ'ম। আৰু এই পৃথিৱীত মোতকৈ আৰু ভাগ্যৱান কোনোৱেই নহ'ব। নাই, মই সখীৰ কথা নকৈ নিজকে সখী বুলি পৰিচয় দি স্বামী গ্ৰহণ কৰিবই লাগিব। ঠিক আছে স্বামী, হয় মই নৰ্মদা, আপোনাক বিচাৰি মই আপোনাৰ ওচৰত পালোহি। শুনাচোন স্বামী, শুনা স্বামী, স্বামীক বিচাৰি সখীক পঠালো, সখীৰো দেখা দেখি নাই, মোৰ স্বামীজনৰো দেখা দেখি নাই, মোৰ সখীজনীৰ ক'ত বাকী হ'ল। নাই, মই সখীক বিচাৰি যাব লাগিব। আরে